পথাৰ আমাৰ বজাৰ আমাৰ এই মন্ত্ৰ সৰুগত কৰি মৰিগাঁৱৰ ভোৰবন্ধা অঞ্চলৰ হিতেশ ডেকা আৰু মণি মেধি এই দুয়োগৰাকী উদ্যমী কৃষকে তেওঁলোকে পাচলিৰ খেতি আৰম্ভ কৰিছে আজিৰ পৰা 10 বছৰ পূৰ্বে আৰু পাচলিৰ খেতি আচলতে ব্যৱসায়িকভাৱে যদি কৰা যায় তেতিয়াহ'লে যিকোনো এগৰাকী ব্যক্তি স্বাৱলম্বী হ'ব পাৰে আৰু তাৰ উদাহৰণ তেওঁলোকে দাঙি ধৰিছে তেওঁলোক বছৰত প্ৰায় 6 পৰা 7 লাখ টকালৈকে তেওঁলোকে এই পাচলি খেতিৰ পৰা উপাৰ্জন কৰিবলৈ সক্ষম হয় প্ৰতি বছৰে কোনো বাহিৰৰ পৰা অহা নহয় মেঘালয় বা অন্য স্থানৰ পৰা অহা নহয় মৰিগাঁৱৰ পথাৰত উৎপন্ন হোৱা এয়া পাচলি মোৰ সৈতে আছে এই অঞ্চলৰ উদ্যমী কৃষক হিতেশ ডেকা হয় প্ৰথম কথা হ'ল যে এই পাচলিৰ খেতি আপোনালোকে কৰি আহিছে কেনেধৰণে জড়িত হ'ল কেতিয়াৰ পৰা কৰি আহিছে 8-10 বছৰ ধৰি মই কৃষিৰ লগত জড়িত হৈ আছোঁ প্ৰথমে আমি ধৰক ধান খেতি কৰিছিলোঁ তাৰপিছত ধৰক পাচলি খেতি আৰম্ভ কৰিলোঁ মানে কবি হওক ফুলকবি ব্ৰকলি তাৰপিছত বন্ধাকবি তাৰপিছত কেৰেটিনা কালাৰিং কবিটো ভেলেণ্টিনা কেপচিকাম আলু ভেজিটেবলছ গোটেইখিনিয়ে কৰোঁ আমি মোটামুটি আমি সাধাৰণতে মানে ধৰক আগতে কমাৰ্চিয়েল কৰা নাছিলোঁ ঘৰত খাবৰ কাৰণে কৰিছিলোঁ বা 2-4 বেচিছিলোঁ এতিয়া সম্পূৰ্ণ আমি ধৰক কমাৰ্চিয়েল হিচাপে মানে ব্যৱসায়িক ভিত্তিত কৰি আছোঁ আৰু সেই হিচাপে আমি বহুত লাভৱান্বিত হৈছোঁ বুলি আমি মানে ভাবোঁ আৰু ধৰা ধান মাটিত ধৰক 20 মোন পৰে এবিঘা মাটিত 20 মোন পৰে 18 মোন পৰে তাৰ তুলনাত ধৰক 20 মোনত যদি 600-700 টকা হয় সেই হিচাপ কৰিলেতো বহুত 12,000-14,000 টকাহে পায় মানে চাব গ'লে মানে শাক পাচলিৰ খেতিত কবিৰ দৰা হওক বা ধৰক ব্ৰকলি হওক বা কেপচিকাম কৰিলে ব্ৰকলি এইডৰা ধৰক মোটামুটি 12-15,000 টকা খৰচ হয় কিন্তু চাব গ'লে 40-50,000 টকা পায় আপোনাৰ 2 মাহতে 2-3 মাহতে ধৰক 2.5 মাহতে মানে সেইটো ইনকাম পোৱা যায় যিকেইজন মানে নিবনুৱা শিক্ষিত হওক বা এনেই আছে সিহঁতে মানে ধৰক এনেই নাথাকি বা বাহিৰত মানে বিদেশত মানে নগৈ খেতিৰ লগত মানে কমাৰ্চিয়েলভাৱে মানে বাণিজ্যিকভাৱে যোগাযোগ কৰাটো মই বিচাৰোঁ পথাৰ আমাৰ বজাৰ আমাৰ এই মন্ত্ৰ আচলতে কাৰ্যক্ষেত্ৰত ৰূপায়িত হৈছে হিতেশ ডেকাৰ দৰে কৃষকৰ এই চেষ্টাৰ জৰিয়তে